সকলোকে স্বাগতম জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আচলতে ৰাতিপুৱাৰ পৰা আজি গৰম নহয় জানো? একেবাৰে ৰাতিপুৱাৰ পৰা ইমান গৰমত কাম কৰি আছিলোঁ। ভাবিলোঁ কৃষ্ণচূড়া গছজোপা তলতে গৈ অকণ জিৰণি লওঁ। কৃষ্ণচূড়া জোপাৰ তলত বহি থাকোঁতে দেখিছোঁ ইমান ধুনীয়াকৈ ৰঙা ৰঙা হৈ ফুলি থকা ফুলবিলাক দেখি মনটো কিবা এটা ভাল লাগিলে আৰু ভাবিলোঁ পকেটৰ পৰা মোবাইলটো উলিয়াই এই ফুলৰ সৌন্দৰ্যবোৰ কেমেৰাতে বন্দী কৰি লওঁ। সেই বুলি ভাবিয়ে বন্দী কৰিলোঁ আৰু আপোনালোকলৈ বুলি ভিডিঅ'ৰ ৰূপত পঠাইছোঁ। আপোনালোকে কেনেকুৱা পায় মই নাজানো, কিন্তু মোৰ খুব ভাল লাগিল, সেইকাৰণে ভিডিঅ'টো বনালোঁ। কৃষ্ণচূড়াজোপাৰ ভিডিঅ'টো চাওকচোন, ইমান ধুনীয়াকৈ ৰঙা ৰঙা হৈ ফুলি আছে ফুলবিলাক, নহয়নে বাৰু? কিন্তু আচলতে মই কাম কৰি আছিলোঁ দেই, গাড়ীও ইমান ভাড়া চাড়া নাই এতিয়া, আৰু একেবাৰে উকা হৈ পৰিছে। চেণ্টাৰটো একেবাৰে উকা, মানে গৰমত মানুহ ওলাই আহিবই নিবিচাৰে ন, গতিকে গাড়ীৰ পৰাও চলিব নোৱাৰা হ'লোঁ। সেয়ে ভাবিলোঁ হাজিৰাকে কৰি থাকোঁ। ওচৰত এয়া মাটি পেলাই থোৱা আছিলে, তাকে হাজিৰা কৰোঁ বুলি তাতে কাম কৰিছোঁ। মানে অলপ কোৰ কটাৰী মৰা আৰম্ভ কৰি দিলোঁ, আৰু নকৰা মানুহ ন, অলপ কোৰ মাৰিয়ে একেবাৰে ভাগৰুৱা হৈ গৈছোঁ। কৰা নাছিলোঁ, বহুত দিন কাম কৰা নাছিলোঁ, আৰু নকৰিলেও নহয়, ঘৰত জীৱকেইটা আছে যেতিয়া সন্ধিয়ালৈ কিবা বজাৰ হাতখন নিবই লাগিব ন, সেই বুলি ভাবি পেলাই মানে কাম কৰিলোঁ। বিৰাট কষ্ট হৈছে বন্ধুসকল, গাড়ীৰ পৰা চলিব নোৱাৰা হৈ গৈছোঁ, আৰু কি কৰিম উপায় নাই, বিমূৰত পৰি গৈছোঁ। ইমান অসুবিধা, গোটেই দিনটো বহিও ভাড়া এটা টিকাবলৈ মানে কষ্ট হৈছে আৰু। তাৰপিছত সেইকাৰণে মানে এই ইয়াতে কোৰ মাৰি আছোঁ, আৰু কোৰ মাৰি কাম কৰি আছোঁ। চাওঁ কি হয়গৈ ন, সময় কেনেকুৱা হয়গৈ। আৰু কৰ্মই জীৱন, আমাৰ কৰ্মৰ জীৱন, গতিকে কাম কৰি ভাগৰুৱা হৈ ক্লান্ত হৈ পৰিছোঁ যেতিয়া আবেলি সময়ত, তেতিয়া ভাবিলোঁ এগিলাচ চৰবত খাই দিওঁ, গাটো শীতল পৰিব লাগিব, নহয় জানো? গাটো শীতল পেলাবই লাগিব, কাৰণ চৰবত এগিলাচ খাই দিলে গাটো শীতল হৈ যাব, ভাগৰবিলাক আঁতৰি যাব। সেই বুলি ভাবিয়ে চৰবত এগিলাচৰ আয়োজন কৰিলোঁ। লগৰকেইটাকো ক'লোঁ, আহা চৰবত অকণ খাওঁ। তামাম গৰমটো দেখিতো গম পাইছে, সেইকাৰণে ভাবিলোঁ মানে গাটোকে শীতল পেলাওঁ বুলি। আৰু আমাৰ অসমীয়াটো একদম পিয়ৰ নহয় জানো? এনেই আমি ইংলিছত মানে ইয়াক ষ্টাইলত সন্মান কৰি পেলাই কওঁ, মানে LP বুলি দেই, LP বুলি কওঁ। আপোনালোকক সেইফালে কি বুলি কয় মই নাজানো, কিন্তু আমি মানে ইংৰাজীতে কওঁ আৰু খুব সন্মান সহকাৰে কওঁ, LP বুলি কওঁ। এয়া চিনি পাইছে চাগে ন, খোৱালৈকে চিনি পাবই। আৰু এইফালে আমি বৈয়ামতে লৈছোঁ, মানে দিনটো ইমান গৰমত গাড়ী চলাই, হয় নাই, বডিটো একেবাৰে গৰম হৈ গৈছে। তাৰপিছত এইফালে আমাৰ বিহ জলকীয়া খোৱা 3জন আছে, মানে এইফালে বুট আছে। মুখখন নেদেখুৱাওঁ আৰু দেই, কিজনে লাজ পায়, মইতো খাওঁৱে আৰু, এইটো চিধা চিধি কথা, আমি অসমীয়া যেতিয়া, হয় নাই? চাউলৰ ৰসকণ খাবলৈ টেনশ্যন নাই, আমি অসমীয়া যেতিয়া, হয় নাই? গতিকে ঘৰতে বনোৱা, আমি অৰুণাচলতো নাখাওঁ, এই বাহিৰৰ ফৰেনীয়াবিলাক নাখাওঁ বাৰু, আমি এইকণহে খাওঁ আৰু দেই, অসমীয়া বুলি এইকণ লাগেই মানে আৰু। এয়া চাওক কি ধুনীয়া, মানে মিঠা অকণ টেঙেচি, তাতে এইফালে আকৌ ক'লা নিমখকণো আনি দিছোঁ। বা চাকনা বাহাদুৰি বেলেগ আছে। বুট এইফালে কিমান আছিলে, আধা কিলো বুট, এবৈয়াম মাল, এই LP দেই, ৰসখন যে আমি LP বুলি কওঁ, মানে ইংৰাজীত কওঁ, ষ্টেণ্ডাৰ্ড থাকেতো অকণ। ঠিক আছে বন্ধুসকল, গোটেই দিনটো এনেকৈ গৰমত কাম কৰাৰ পাছত এনেকৈ সন্মুখত LP এগিলাচ লৈ পান কৰাৰ পাছত, খাই দিয়াৰ পাছত মনটো যে ইমান শীতল লাগি গ'ল, সঁচাকৈ বৰ আনন্দ লাগিল দেই, মনটো বৰ ভাল লাগি গ'ল। বাৰু যি নহওক, আমিতো LP বুলি কওঁ, আপোনালোকে কি বুলি কয় বাৰু জনাবচোন দেই। আপোনালোকে কোনে খায় জনাবচোন দেই, আৰু কোনে ভাল পায় সেইটোও জনাব।